নহয়গে তেতিয়া ৰাইজৰ দলৰ স্থিতি কি হ'ব চাবিছৰ কাৰণে মিত্ৰতা হ'বই লাগিব চক আমি খুব আপোনাৰ গৌৰৱ গগৈ যিদিনাৰ পৰা সভাপতি হৈছে প্ৰদেশ কংগ্ৰেছৰ সেইদিনাৰ পৰা ৰৈ আছো মিত্ৰতা হ'ব লাগে আৰু এটাও বাক্য আমি কোৱা নাই তেওঁৰ পৰা এটা উত্তৰ পাবৰ কাৰণে কিন্তু তেওঁ যি ধৰণে বিলম্ব কৰিছে এই বিলম্বিত ৰেছপন্সে বিলম্বিত সঁহাৰিয়ে অসমৰ মানুহক সাংঘাতিক ধৰণে উৎকণ্ঠিত কৰি ৰাখিছে তেওঁ কিয় বিৰোধী পক্ষৰ লগত এতিয়ালৈকে কথা পতা আৰম্ভ কৰা নাই কিয় এবাৰো কোনো বিৰোধী পক্ষৰ মানুহলৈ এটাও ফোন কৰা নাই কিয় এবাৰো ক'তো জেচাৰ দেখুওৱা নাই বিৰোধী পক্ষৰ প্ৰতি ভাল জেচাৰ এটা কেতিয়া কিয় দেখুওৱা নাই কংগ্ৰেছে সঁচকে এইবাৰো আকৌ বিজেপিক শাসনত দিবৰ কাৰণে তেওঁলোকৰ নিজৰ অহংকাৰৰ জৰিয়তে বিজেপিক শাসনত দিবৰ কাৰণে আকৌ ব্যৱস্থা কৰি দিব নেকি তো এইটো অত্যন্ত চিন্তনীয় বিষয় আৰু সেইকাৰণে মই আশা কৰিম যে কংগ্ৰেছে 2026 কাৰণে ঐক্যবদ্ধ হ'বৰ কাৰণে কাম আৰম্ভ কৰক আমি সকলো ঐক্যবদ্ধ হ'বৰ কাৰণে সাজু আছো কোনেও এইটো ভুল বুজিব নালাগে যে ৰাইজৰ দলে নিজৰ সিট পাবৰ কাৰণে কংগ্ৰেছৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে আমি বৰ আশা পালি ৰৈ আছো এনেকুৱা ভাবিব নালাগে আমি এই বুলিহে আশা পালি ৰৈ আছো যে 2026 চনত আমি বিজেপিক পৰাভূত কৰিম আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমি 2026 চনত আমি ঐক্যবদ্ধ হ'ব লাগিব বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক আমি জেলত দিব লাগিব তাৰমানে আপুনি এই ব্যক্তিগত ক্ষেত্ৰত কিবা অসুবিধা পায় কিন্তু ৰাইজৰ দল আৰু অন্যান্য যি বিৰোধী ঐক্যমঞ্চ একত্ৰিত হ'বই লাগে মানে ব্যক্তিগতভাৱে মানে অসুবিধা পোৱাৰ কোনো প্ৰশ্নই নাই কাৰণ ব্যক্তিগতভাৱে অসুবিধা পোৱাৰ প্ৰশ্নই নাই এই কথাটো কাইলৈ যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয় মাজে মাজে কোনোবাই কৈ থাকিব যে APSC কেলেংকাৰীটো হৈছিল সেইটোতো নাইকিয়া কৰি দিব নোৱাৰে অসমৰ কাষৰ পৰা সেইটোতো মাজে মাজে ওলাই থাকিবই সেইটো কাৰণে আবেগিক হৈ যদি কাইলৈ যদি তেখেতে চিফ মিনিষ্টাৰ হোৱাৰ পাছত কাৰোবাক জেলত দি দিয়ে সেইটো ভাল কথা হ'ব নেকি যে মোৰ দেউতাক এনেকে কৈছে মই ইয়াক জেলতে দি দিওঁ প্ৰতিশোধ পৰায়ণত আবেগিক হৈ এইটোতো বেয়া কথা ন তেখেতৰ দেউতাক মুখ্যমন্ত্ৰী আছিলে গতিকে মুখ্যমন্ত্ৰীজনক মাজে মাজে কোনোবাই সমালোচনা কৰিবই আৰু মুখ্যমন্ত্ৰীজনক সমালোচনা কৰাৰ কাৰণে যদি বেয়া পায় আবেগিক হৈ যদি ৰাজ্যৰ স্বাৰ্থ বিসৰ্জন দিয়ে সেইটোতো একেবাৰে সাবজেক্টিভ কথা এটা হ'ব ব্যক্তিকেন্দ্ৰিক কথা এটা হ'ব আপোনালোকে মিত্ৰতাৰ আশা কেতিয়ালৈকে ৰ'ব আমি মিত্ৰতাৰ আশা সদায় শেষৰ দিনটোলৈকে ৰৈ থাকিম আমি সদায় মিত্ৰতাৰ কাৰণে আশাবাদী মিত্ৰতা হ'বই লাগিব বিজেপিক আমি হৰুৱাবই লাগিব আৰু বিজেপিক হৰুৱাবৰ কাৰণে